নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মোৰ কিবা এটা হৈছে, প্ৰত্যেকটো ভিডিঅ' বনাবলৈ লৈছোঁ, কিবা এটা নহয় কিবা এটা হৈ গৈছে। গোটেই ভিডিঅ'টো বনাই মেলি চাওঁ, দেখোঁ ৰেকৰ্ডিঙেই নহ'ল। এবাৰ অডিঅ'টোহে ৰেকৰ্ডিং নহ'ল, কোনোবা এবাৰ ভিডিঅ'টোহে ৰেকৰ্ডিং নহ'ল। মানে কিবা নহয় কিবা এটা হৈছে, কেইবাবাৰো একেটা ভিডিঅ'কে বনাব লগা হৈছে। বাৰু যি কি নহওক, আজি আপোনালোকৰ বাবে বিৰাটেই এটা ভাল খবৰ ওলাইছে, এটা বিগ ব্ৰেকিং নিউজ ওলাইছে। আমাৰ ভাৰতবৰ্ষৰ প্ৰায় 30 লাখ নিবনুৱাই এতিয়া অনাগত 5 বছৰত চাকৰি লাভ কৰিব। 30 লাখ নিবনুৱা ল'ৰা ছোৱালীয়ে চাকৰি লাভ কৰিব। আৰু এই চাকৰি কিন্তু আমাৰ ভাৰতত নহয়, আকৌ এই চাকৰি একদম সুদূৰ ৰাছিয়াত পাব। কেৱল আমাৰ ভাৰতীয়সকলক চাকৰি দিব। 5 বছৰত প্ৰায় 30 লাখ ভাৰতীয়ক এতিয়া ৰাছিয়াত চাকৰি প্ৰদান কৰিব। আমাৰ ভাৰতৰ সৈতে ৰাছিয়াৰ এক চুক্তিবদ্ধ হৈছে, আৰু সেই চুক্তি অনুযায়ী এতিয়া ৰাছিয়াই আমাৰ ভাৰতৰ পৰা মানুহ নিব চাকৰি কৰিবৰ কাৰণে। এতিয়া আপোনালোকে হয়তো ক'ব পাৰে কি ননচেন্স কথা কৈ আছে, সেই ৰাছিয়াত কোনে চাকৰি কৰিবলৈ যাব, ৰাছিয়াত কৰাতকৈ এড কৰাই ভাল। কিন্তু তেনেকুৱা কথা নহয়। অলৰেডি ৰাছিয়ালৈ আমাৰ ভাৰতে মানুহ পঠাইছে, যিবিলাক মানুহে নেকি ৰাছিয়াত খুব ভালদৰে কাম কৰি আছে, অলৰেডি কাম কৰি আছে ৰাছিয়াত আমাৰ ভাৰতীয় মানুহে। তো সেইখিনি মানুহ ভাৰত চৰকাৰে পঠাইছে, খুব সুন্দৰকৈ কাম কৰি আছে। তো আপোনালোকক এই ভিডিঅ'টোত জনাম যে কেনেকৈ আপোনালোকে এই কামৰ বাবে সুবিধা লাভ কৰিব পাৰিব। কাৰণ ৰাছিয়ালৈ যাবৰ হ'লে আপোনালোকক ভিজা লাগিব, উইদাউট ভিজাত আপোনালোকে যাব নোৱাৰিব। কি হিচাপত ভিজা ল'ব পাৰিব সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। পাইছোঁ আজিৰ খবৰটোৰ ফালে। ৰাছিয়াৰ এতিয়া মেন পাৱাৰ কমিছে। ৰাছিয়াৰ মেন পাৱাৰ এই কাৰণেই কমিছে কাৰণ ইউক্ৰেইনৰ সৈতে যি নেকি যুদ্ধ লাগিছিলে, এই যুদ্ধৰ ফলত ৰাছিয়াৰ যথেষ্ট পৰিমাণৰ লোকচান হৈছে। এতিয়া সেই লোকচানখিনি আপোনাৰ ভৰপাই কৰিবৰ কাৰণে বা ৰিকভাৰী কৰিবৰ কাৰণে মানুহৰ প্ৰয়োজন হৈছে। সেই বস্তুখিনিক ৰিকভাৰ কৰিবৰ কাৰণে এতিয়া ৰাছিয়াত মানুহৰ অভাৱ হৈছে, যাৰ কাৰণে ৰাছিয়াৰ সৈতে বৰ্তমান ভাৰতৰ সম্পৰ্ক যথেষ্ট পৰিমাণৰ ভাল। কাৰণ ৰাছিয়াৰ পৰা তেল আহে আমাৰ ভাৰতলৈ, আৰু সেইবাবে ৰাছিয়াৰ সৈতে আমাৰ ভাৰতৰ সম্পৰ্ক বহু গুণে ভাল। ৰাছিয়াৰ পৰা আমাৰ ভাৰতে বহু বস্তু ক্ৰয় কৰে, আৰু আজিকালি ৰাছিয়ায়ো আমাৰ ভাৰতৰ পৰা ক্ৰয় কৰে। ৰাছিয়াৰ পৰা যে আমাৰ ভাৰতৰ পৰা ৰাছিয়ালৈ যে মানুহ যাব কাম কৰিবৰ কাৰণে এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও সেই আপোনাৰ বহু শতিকাৰ আগতো আমাৰ ভাৰতৰ পৰা ৰাছিয়ালৈ মানুহ গৈছিলে কাম কৰিবৰ কাৰণে, গৈ আছে। অকল ৰাছিয়াই নহয়, ভাৰতৰ প্ৰত্যেকখন দেশত গৈয়ে আমাৰ ভাৰতৰ পৰা মানুহ গৈ কাম কৰি আছে। গতিকে ভয় কৰাৰ দৰকাৰ নাই, সেই ক্ষেত্ৰত পূৰা আৰামছে কাম কৰিব পাৰে। এটা কথাটো হৈ গ'ল কি, ভাৰত আৰু ৰাছিয়াৰ মাজত এক চুক্তিবদ্ধ হৈছে। সেই চুক্তিবদ্ধ অনুসৰি এতিয়া 30 লাখ লোকক নিব আমাৰ ভাৰতলৈ। এতিয়া ভাৰত চৰকাৰৰ ইয়াৰ ফলত বহুত কিন্তু লাভ হয় আকৌ, বাহিৰলৈ মানুহ পঠালে। এতিয়া ভাৰত চৰকাৰে ভাৰতৰ পৰা মানুহ এইকাৰণে পঠায় কাৰণ 30 লাখ মানুহে যেতিয়া নেকি একেলগতে গৈ তাত কাম কৰিবগৈ, 30 লাখ মানুহে যেতিয়া প্ৰত্যেক মাহে কিবা এটকা দুটকাকৈ পইচা পঠাব ভাৰতলৈ, তেতিয়া তেওঁলোকৰ টকাৰ ওপৰত ভাৰতে টেক্স পাব, আৰু টেক্স পোৱাৰ লগে লগে ভাৰতৰ অৰ্থনীতি আগবাঢ়িব। এজন ব্যক্তিয়ে যদি 10,000 টকাকেও পঠায়, তেন্তে ভাবকচোন আপোনালোকে কিমান টকা আহিব প্ৰত্যেক মাহে মাহে, আৰু কিমান টকাৰ টেক্স পাব ভাৰতে, হয়নে নহয়? এতিয়া বাহিৰত যিসকলে কাম কৰিবলৈ যাব, তেওঁলোকক আমাৰ ভাৰতীয় টকাৰ হিচাপত পইচা নিদিয়ে, তাত তেওঁলোকক টকা যথেষ্ট পৰিমাণৰ দিব। তেওঁলোকে ঘৰলৈ ঢেৰ পঠাব পাৰিব। ভাৰতত যিমান টকা উপাৰ্জন কৰে তাৰ 2 গুণ 3 গুণ টকা তেওঁলোকে তাত উপাৰ্জন কৰিব পাৰিব। আৰু সেই কামবিলাক একদম সম্পূৰ্ণ ছিকিউৰ হয়। চৰকাৰে তেওঁলোকক লৈ যাব, চৰকাৰৰ সকলোবিলাক ৰেছপনচিবিলিটি থাকিব। এতিয়া ৰাছিয়ালৈ যোৱাৰ লগে লগে ৰাছিয়াততো আৰু আপোনাৰ এনেই যাব নালাগে, যাব নোৱাৰিব, ভিজা লাগিব। ভিজা কেনেকৈ পাব? তো তেওঁলোকৰ বাবে স্পেচিয়েলি ভিজা উলিয়াব বুলি কৈছে, আৰু সেই ভিজা আপোনালোকে খুব কম দিনৰ ভিতৰতে লাভ কৰিব। মানে সেই তালৈকে কাম কৰিবলৈ যোৱা মানুহখিনিৰ কাৰণে স্পেচিয়েলি বেলেগকৈ ভিজা উলিয়াব, আৰু তেওঁলোকে খুব কম দিনতে ভিজা লাভ কৰিব বুলি জনাইছে। এক্সপিৰিয়েঞ্চেই হওক, নন এক্সপিৰিয়েঞ্চেই হওক, প্ৰত্যেকেই কাম কৰিবলৈ সুবিধা পাব। প্ৰত্যেকেই বেলেগ বেলেগ ছেক্টৰত কাম কৰিবলৈ সুবিধা লাভ কৰিব পাৰিব বুলি জনাইছে। এতিয়া মানুহবিলাকক নি পিনি যাৰ যি আৰু মানে এক্সপিৰিয়েঞ্চ, সেই হিচাপে তেওঁলোকক কাম দিব। এতিয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে হয়তো খুব সোনকালে এই সম্পৰ্কত আপোনালোকক অৱগতও কৰিব, জনাবও, আপোনালোকে জানিব পাৰিব কি বিভাগত কাম হয় কি নহয়, সকলোবিলাক ডিটেইলছ আহি যাব। তেতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আপোনালোকে বাৰু সুবিধা পালে যাবনে নাযাব কমেণ্ট ছেকশ্যনত জনাব। ভয় কৰিব নালাগে, আজিকালি আমাৰ ভাৰতৰ পৰা বহুত মানুহ আছেগৈ। ৰাছিয়াত আছে, ডুবাইত আছে, চাইনাত আছে, লণ্ডনত আছে, চবতে মানুহ আছে, চিন্তাৰ দৰকাৰ নাই। আমেৰিকাত আছে। তো তেওঁলোকেতো আজিকালি তাত নিজা নিজা ঘৰ লৈ লৈছে কাম কৰি কৰি, মানে ভালেই উপাৰ্জন তেওঁলোকৰ। গতিকে ভয় কৰাৰ দৰকাৰ নাই, আৰামছে কাম কৰিব পাৰিবগৈ। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰি ল'ব।
পুনৰ লগ কৰাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।